2016 চনৰ 10 ফেব্ৰুৱাৰীত মোক দংশন কৰিছিলে ৰাছেল ভাইপাৰে মই যে ৰেস্কিউ কৰিব গৈছিলো কাৰণ মই যে ৰেস্কিউ নকৰো হিটো টাইমত তেতিয়া এই ঘটনাটো হৈছিলে আমতে আপোনাৰ যেটো দংশন কৰিছিল তাৰ পিছত কিন্তু আপোনাৰ কিডনি প্ৰবলেম হৈছিল কৈছে হয় মই মানে একচুয়ালি যে মই যেটো অলপ লেট প্ৰবলেম হৈছিল যাওতে তো মোৰ কেদিনৰ পিছত মোৰ কিডনি অসুবিধা এটা হৈছিল এইটো হাফ কাম হলে বেসিক্যালি কিডনি অসুবিধা এটা হয় একচুয়ালি মানুহে মাৰি আছিল তাক তেতিয়া আমি তাক ধৰি মই যেটা উঠাব গৈছিলো দুটা হাফ আছিল ৰাছেল ভাইপাৰ সংগম কৰি আছিল প্ৰথমটো ধৰতে ভাগত বস্তাত ভৰালো নেক্সটটো ভৰাতে মই কাম হইলে নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে পলকজিৎ বুঢ়া ব্লগ এই মুহূৰ্তত অসমত আটাইতকৈ ভয়ংকৰ ঘটনাটো হৈছে ৰাছেল ভাইপাৰৰ আতংক ৰাছেল ভাইপাৰে দংশন কৰিলে খুব কম সময়ৰ ভিতৰত মানুহৰ মৃত্যু হোৱা বুলি বিভিন্ন সময়ত চৰ্চা অব্যাহত আছে কিন্তু সেই সময়তে আমি এজন ব্যক্তিৰ কাষলৈ আহিছো যিজন ব্যক্তিক 8 বছৰ পূৰ্বে আপোনাক ৰাছেল ভাইপাৰে দংশন কৰিছিল অকমান ক'ব নেকি 2016 চনৰ 10 ফেব্ৰুৱাৰীত মোক দংশন কৰিছিলে ৰাছেল ভাইপাৰে মই যে ৰেস্কিউ কৰিব গৈছিলো কাৰণ মই যে ৰেস্কিউ নকৰো হিটো টাইমত তেতিয়া এই ঘটনাটো হৈছিল কেনেকৈ হৈছিল ঘটনাটো একচুয়ালি মানুহে মাৰি আছিল তাক তেতিয়া আমি তাক ধৰি মই যেটা উঠাব গৈছিলো দুটা হাফ আছিল ৰাছেল ভাইপাৰ সংগম কৰি আছিল প্ৰথমটো ধৰতে ভাগত বস্তাত ভৰালো নেক্সটটো ভৰাতে মই কাম হইলে 2016 চনতে ৰাছেল ভাইপাৰ আছিল 2016 চনতে কেনেকৈ আপুনি চিকিৎসালয় গ'ল তেতিয়া মই যেটো মই অজগৰ বুলি ভাবি আছিল মই এটা ভুল ধাৰণা হৈছিল তাৰ পিছত মই ঘৰত গুচি গলো গৈ ওচৰতে পাহাৰত হাফটো এৰি দিয়াৰ পিছত লগাইজনৰ লগত মই হস্পিটালত গুচি গৈছিলো আৰু আমি জনামতে ৰাছেল ভাইপাৰে দংশন কৰিলে 1 ঘণ্টাৰ ভিতৰতে মানুহ মৰে বুলি কৈছে হয় একচুয়ালি যিকোনো মানে এইটো ডিপেন্ড কৰে মানুহজনৰ মানে মানসিকতা তাৰ পিছত লগতে মানে কিমান পৰিমাণৰ বিক হাপটো মানে এৰিছিলে দংশন কৰাৰ সময়ত এটোৰ ওপৰত ডিপেন্ড কৰে তো কিন্তু অতি সোনকালে মানুহে মানে যিমান পাৰে সোনকালে যাব লাগে যে কেতিয়াবা কিবা কাৰণ দেৰি হলে যে মানুহজনৰ মানে মনটো হেই হয় বা হেলথ কন্ডিশন বহুত ঠিকে থাকে তেতিয়া ভাবো মই অলপ দেৰিকে গলো কিন্তু যিমান পাৰে সোনকালে মানুহ যাব লাগে আৰু জনামতে আপোনাৰ যেটো দংশন কৰিছিল তাৰ পিছত কিন্তু আপোনাৰ কিডনি প্ৰবলেম হৈছিল কৈছে হয় মই মানে একচুয়ালি যে মই যেটো অলপ লেট প্ৰবলেম হৈছিল যাওতে তো মোৰ কেদিনৰ পিছত মোৰ কিডনি অসুবিধা এটা হৈছিল এইটো হাফ কাম হইলে বেসিক্যালি কিডনি অসুবিধা এটা হয় যে বৰ্তমান সময়ত এটা খৰব চৰ্চা ৰাছেল ভাইপাৰ আপুনি সামাজিক মাধ্যমে হওক বাতৰি কাকতে হওক বা টেলিভিছনতে হওক 2016 চনতে অসমলৈ ৰাছেল ভাইপাৰ আহিছিল নেকি ব্ৰহ্মপুত্ৰ উপত্যকাত ৰাছেল ভাইপাৰৰ কথাটো লিখা আছে পোৱা গৈছিল তাৰ পিছত বিভিন্ন ঠাইত বিভিন্ন মানুহে ৰেস্কিউ কৰিছিল বিভিন্ন বৈজ্ঞানিক বিলাকে তাক লিখা আছে লিখনিত এইবিলাক আগৰ পৰা আছিল হাববিলাক কিন্তু আমাৰ মানুহৰ মাজত আমি ধৰক ৰাছেল ভাইপাৰৰ বিষয়টো এতিয়া বহুত কম গম পাইছিলো কিন্তু বহুত আগৰ পৰা আছে অজগৰৰ লগত ইয়াৰ অকমান মিল আছে বুলি কয় মানুহে কয় এইটো যদি ভালকৈ আমি সূক্ষ্মভাৱে অধ্যয়ন কৰো মানে দেখিও তাক ভালকৈ তেতিয়া দেখি পোৱা তাৰ যেটো পিঠিৰ যেটো ষ্ট্ৰাইপ যেটো গল চিন যেটো আছে বহুত বেলেগ বেলেগকৈ হয় অজগৰটো আপুনি চাব পুৰা লাগি থাকে কিন্তু যদি ৰাছেল ভাইপাৰ চাই আপুনি অলপ বেলেগ বেলেগ থাকিব আৰু কিবা নেগুৰৰ ফালে কিবা অলপ মানুহে অলপ নেগুটো অলপ সৰু সাইজৰ হয় আৰু অলপ লছ কৰে আৰু কিমান দূৰৰ পৰা এটেক কৰে ৰাছেল ভাইপাৰে হেতু ক'ব নাই জেনেৰেলি কেতিয়াবা মানে এনে ৰাছেল ভাইপাৰ বহুত এনে ঠাণ্ডা মানে বহুত কুলকে থাকে কিন্তু তাক যদি মানুহে যদি বহুত ডিস্টার্ব কৰে তেতিয়া দংশন কৰে এনে জেনেৰেলি ফটকে দংশন নকৰে ইনা এটা ক'বই লাগিব যে আছু তিনসুকিয়াত আৰু দীপাংকৰ বৰ্মন এইজন বন বিভাগৰ লোক আৰু তেখেতক ইতিমধ্যে ৰাছেল ভাইপাৰে দংশন কৰিছে দংশন কৰাৰ পিছতো কিন্তু তেখেত বৰ্তমান 8 বছৰ পূৰ্বে দংশন কৰিছে আজিও কিন্তু জীয়াই আছে পুনৰ আপোনাৰ চলাই আহিম বৰ্তমান সময়ত এটা আতংকৰ কাৰণ হৈছে আৰু এই আতংক নাইকিয়া কৰিবৰ কাৰণে কেনে ধৰণৰ ব্যৱস্থা আমি গ্ৰহণ কৰিব লাগিব মই ভাবো ৰাইজে মানে বস্তুখিনি এটা ভালকৈ চাব লাগে যিকোনো জীৱ-জন্তু আমাৰ মাজত আগত যেনেকৈ আছিল আমি একলে সহৱস্থান কৰিবই লাগিব তাক বলে আমি ইয়াৰ পৰা গুছাই কিনে বেলেগ ঠাইত দিম কেতিয়া হ'ব নোৱাৰে এইটো তেল থাকিবই আপুনি বেলেগত এৰি দিলে আকৌ নিজৰ ঠাইত আহিব তেওঁলোকে নিজৰ ঘৰত তো কিন্তু আমি তাক সাৱধানকৈ যেনে আমি ধৰক যেতিয়া আমি এতিয়া খেতিৰ সিজন ভালকৈ চাব লাগে কিবা আছে নে নাই বা ৰাতি যেতিয়া আমি ক'ৰবাত ওলাই যাওঁ এটলিষ্ট যাতে টৰ্চ লাইট হওক কিবা পোহৰ ব্যৱস্থা কৰি আমি বিনা অন্ধৰত বা যেতিয়া আমি কোনোবা খৰি আনিব বুটলিব যাওঁ তেতিয়া যাতে বস্তুবিলাক ভালকৈ চাওঁ আমি কোন ঠাইত মানে বেছিকৈ ৰাছেল ভাইপাৰ পোৱা যায় আপোনাৰ এইবিলাক যিবিলাক অলপ শুকান ঠাই য'ত পাথৰ বহুত জমা হৈ থাকে বা ধৰক পিটনিবিলাকতো থাকে বা খেতি পথাৰত থাকে তো ৰাছেল ভাইপাৰ থাকে এনেকুৱা বিভিন্ন ঠাইতে থাকে আজিকালি যথেষ্ট সচেতন হ'ব লাগিব আমি জ্ঞাপন কৰিছোঁ আৰু এটা কথা ক'বই লাগিব ৰাছেল ভাইপাৰে যদি আপোনাৰ দৰ্শন কৰে তেনেহ'লে আপুনি ভয় নাখাব চিকিৎসকৰ আপুনি কাষলৈ যাওক পৰামৰ্শ লওক আৰু প্ৰথম কথা হ'ল আপুনি ভয় খালে কিন্তু আপোনাৰ অসুবিধা হ'ব আৰু ৰাছেল ভাইপাৰে দংশন কৰাৰ পিছত চিকিৎসকৰ আপোনালোকে সহায় ল'লে নিশ্চয় আপোনালোকৰ উপকৃত হ'ব যিহেতু বহুতে কৈ আছে যে ৰাছেল ভাইপাৰে দংশন কৰিলে মানুহ নেবাচে কিন্তু আমি এটা পৰিৱেশ দেখুৱালোঁ যিজন দীপাংকৰ বৰ্মন আজিও কিন্তু তেওঁ 8 বছৰ ধৰি জীয়াই আছে ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ জয় অসম।